আপনি ভিডিও দেখে দেখাই দিলে হবে দেখে হবে এই আপনি লাগে আপনি ধরে আপনি অনেক ভালো লাগে বড় বড় রমেশ তোমার আপনার ঘর মামলা হবে এর উপর আমরা ওপর আসলে কথা হয়ে আছে আপনি ধরে আছে আমাদের বড় এখানে কথা বাড়ু লাগে রমেশ তোমার আপনার ঘর মামলা হবে আপনি ধরে আছে নদী পলমে এই দেখে তো যোগাযোগ করব ini juga kayak mulai untuk mulai aku dah ngomong apa ini ada mulai ya so aku di sana ada nanti mau lagi kalau mau juga untuk bawa nanti lalu Jika beromorial minta dikuhai kalau bahasa itu jika beromorial minta dikuhai apa nak berani mana mana আজি উপাসনা কৰিছে বিভিন্ন সময় আমি দেখিলোঁ যে তেখেতে যে গীতবিলাক গাই গ'ল সাৰমৰ্ম আমি বুজি পাইছোঁ আচলতে আমাৰ ৰাইজে জাতিটোৰ যে প্ৰত্যাহ্বান আহিছে ভাষা সংস্কৃতিৰ যে প্ৰত্যাহ্বান আহিছে সেই গীতবিলাকত যে প্ৰতিটো শব্দ বাক্যত যে সোমাই আছে সেই সাৰমৰ্ম আমি বুজি পাব লাগিব কিন্তু আজি বুজি পাইছোঁ বুলি আমি মই ধাৰণা কৰিছোঁ কিন্তু হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে এইটো খুব দৰকাৰ আছিলে আচলতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ পাছত যিটো পৰিৱেশ হৈছিলে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰাজীৱ হৰিয়াৰ মৃত্যু হৈছে এই আজি আদৰ্শত আমি তাৰ প্ৰমাণ দেখা দিলে আমি আহিবলগীয়া দিনত আমাৰ জাতিৰ যি প্ৰত্যাহ্বান আহিছে সেই প্ৰত্যাহ্বানক উফৰাই পেলাবৰ কাৰণে আমাৰ সংকল্প লোৱা সময় পণ লোৱা সময় আজি সমবেত হৈছোঁ আমি সমন্বয় গঢ়ি দিছোঁ এটা সমন্বয় যাত্ৰা হৈছে আৰু এই হতিয়াৰ পৰা এই যাত্ৰাৰ এটা বাৰ্তা গুচি গৈছে এতিয়া আমাৰ দায়িত্ব আহিছে আমি ৰাজীৱ হতিয়াৰ যি সৃষ্টি আজি আমি সংৰক্ষণ কৰিব লাগিব আৰু আমি মাজে মাজে শুনিব লাগিব তেখেতৰ গীতবিলাক আৰু যেনেকৈ আমাৰ সাংবাদিক বন্ধুসকলে তেখেতৰ গীতসমূহ প্ৰচাৰ প্ৰসাৰ কৰি আছে আমিও প্ৰচাৰ প্ৰসাৰ কৰি সেই গীতসমূহ শুনি শুনি আমি কিন্তু সজাগ সচেতন হ'ব লাগিব আহিবলগীয়া দিনবিলাকত যাতে আমি প্ৰতিটো আমাৰ যিবিলাক সমস্যা আছে প্ৰতিটো আমাৰ ধুমুহা আহিব জাতিলৈ ভাষা সঁচিলৈ সেইবিলাক উফৰাই পেলাবৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ পেলাই আগবাঢ়ি যাব লাগিব গতিকে এই মুহূৰ্তত মই আৰু দীঘলীয়া কথা নকওঁ ইমান বিশাল আয়োজন ইমান ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অনাগত দিনতো আপোনালোকৰ
সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলোঁ, সম্বোধন কৰিছিলোঁ। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে কৃপণালী নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছোঁ। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱে এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে, আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছোঁ এইষাৰ কথা। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন, ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য, সকলোৱে সমস্যাৰে ক'ব দেই, জয় আই অসম, জয় আই অসম, জয় আই অসম। পৰিয়ালক 1 মিনিটৰ কাৰণে ৰাখিব কৈছোঁ। পৰিয়াল আমাৰ বায়ু কৰি ফালৰ পৰা
বেছিকৈ দেখাব লাগে কাহিনী কিছুমান বেলেগ হেৰিহে কিতাপতহে পাওঁ ন কিতাপতহে পাওঁ আমি সামৰিক কাৰ্যসূচীটো আজি সভা পৰীক্ষা কৰা তেওঁ অধ্যয়নে আৰম্ভ কৰি আমাৰ আমি